অসম জনজাতি সাংস্কৃতিক আজি তৃতীয় প্ৰতিষ্ঠা দিৱস ইয়াতে বড়ো মৌজা বড়ো জাতীয় পৰিষদৰ প্ৰেক্ষাগৃহৰ এই প্ৰাংগণত ইয়াতে উপস্থিত প্ৰথমতে আমাক আতিথ্য দিয়া কামৰূপ জিলা সমিতিৰ মাননীয় সভাপতি প্ৰমুখে সম্পাদক সকলো বিষয়ববীয়া আৰু জনজাতি সংস্কৃতি প্ৰেমী ৰাইজ ঠাইসকল মই অসম জনজাতি সাংস্কৃতিক মহাসভাৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে মই এতিয়া দুয়োজন সভাপতিক সমাপন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ধন্যবাদ। ভগৱানৰ আশীৰ্বাদ প্ৰাপ্ত বুলি গণ্য কৰোঁ আৰু আজি এই দিনটোত পুৱাৰ পৰা যি এটা প্ৰতিকূল বতৰ হৈ আছে এই প্ৰতিকূল বতৰৰ মাজতো আমাৰ উপাস্য সূৰ্য দেৱতা আৰু বৰুণ দেৱতাই আমাৰ ওপৰত কৃপা সৃষ্টি কৰিছে। সেইকাৰণে এইখিনি মুহূৰ্ত আমি আমাৰ কামত ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ বাবে আমি পৰম পিতা ভগৱানৰ ওচৰত আমাৰ উপাস্য সকলো শক্তিৰ উৎস দেৱতা সূৰ্য দেৱতাৰ আৰু বৰুণ দেৱতাৰ আমি সেৱা জনাইছোঁ। ধন্যবাদ ছাৰ। কাৰ্যকৰী সভাপতি মহোদয়ক জিলা সমিতিৰ আজি বক্তব্য দাঙি ধৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সাংস্কৃতিক মহাসভাৰ মুখ্য সম্পাদক ডাঙৰীয়া মাননীয় সভাপতি যদিও ডিউটি অরিজিনালি কিন্তু বড় মুসলমান
দক্ষিণ কামৰূপ জিলা অসম জনজাতি সাংস্কৃতিক মহাসভাৰ জন্ম হৈছিল 2023 চনৰ 16 ছেপ্টেম্বৰ তাৰিখে। উদ্দেশ্য হ'ল অসমৰ পাহাৰ ভৈয়ামৰ মাজত থকা যিসকল জনজাতি, এই জনজাতিসকলৰ যি লোকাচাৰ, তেওঁলোকৰ যি লোককৃষ্টি, লোক সংস্কৃতি, এই সম্পদসমূহ আমি যাতে সকলো জনজাতিয়ে ভালকৈ উপলব্ধি কৰিব পাৰোঁ, বুজি পাওঁ, আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ মাজত যি সমন্বয়, সম্প্ৰীতি, ভাতৃত্ববোধ, এই ভাতৃত্ববোধৰ বান্ধোন যাতে শক্তিশালী হয়, তাৰ এটা প্ৰধান উদ্দেশ্য আছিল এই মহাসভাৰ জন্ম গঠন কৰা। আৰু দ্বিতীয়তে অসমীয়া জাতিৰ প্ৰধান অংগ হিচাপে জনজাতিসকলৰ যি কৃষ্টি, লোকাচাৰ, এইখিনিয়ে অসমীয়া জাতিৰ সংস্কৃতি গঠনত, তেওঁলোকৰ কৃষ্টি বিকাশৰ ক্ষেত্ৰত এটা প্ৰধান ভূমিকা লৈ আহিছে। সেইকাৰণে আমি যাতে জনজাতিসকলৰ কৃষ্টি সংস্কৃতিৰ জৰিয়তে সমন্বয়, সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ জৰিয়তে অসমীয়া জাতিৰ বিকাশ, অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিক আমি সমৃদ্ধ কৰিব পাৰোঁ, এনে এটা উদ্দেশ্য আমাৰ এই মহাসভা গঠন কৰাৰ অন্যতম উদ্দেশ্য। আৰু এই সম্পৰ্কত ইতিমধ্যে আমি বিভিন্ন কাৰ্যপন্থা আমি গ্ৰহণ কৰিছোঁ। প্ৰথম বছৰটো 2023 চনৰ পৰা 2024 চনৰ মাজভাগলৈকে আমি এলানি আলোচনা সত্ৰ আমি প্ৰস্তুত কৰিছিলোঁ। এই আলোচনাৰ বিষয় আছিল যে এটা জনজাতিয়ে আন এটা জনজাতিৰ বিষয়ে জানিবৰ কাৰণে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ, আৰু তাৰ শিৰোনাম আছিল পৰস্পৰে পৰস্পৰক জানো আহক। আৰু এই যি আলোচনা সত্ৰ, এই আলোচনা সত্ৰৰ জৰিয়তে আমি এটা জনজাতিয়ে আন এটা জনজাতিৰ বিষয়ে জানিবলৈ এটা সুবিধা পাইছিলোঁ, আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ যি মনোবেদনা, তেওঁলোকৰ মনোকষ্ট, সেই বিষয়ে আমি জানিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। আপোনালোকক ক'বলৈ পাই আমি এটা কথা ভাল পাইছোঁ যে আজি অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিৰ বিকাশৰ লগে লগে জনজাতিসকলৰ বহুতৰ কৃষ্টি সংস্কৃতিৰ বিকাশ ঘটিছে। কিন্তু এই বিকাশৰ যাত্ৰাত বহু জনজাতিৰ এনেকুৱা কিছুমান ক্ষোভ আছে যে আজিৰ তাৰিখত তেওঁলোকৰ যি লোককৃষ্টি, সেই লোককৃষ্টিৰ যি বৈশিষ্ট্য, সেই বৈশিষ্ট্যৰ কিছু অৱক্ষয় ঘটিছে। আৰু ইয়াৰ যি পৰিৱেশন, এই পৰিৱেশন প্ৰণালীটো, পৰিৱেশন প্ৰক্ৰিয়াটো যথেষ্ট এনেকুৱা বিকৃতি ঘটা দেখা গৈছে। এই যিটো বৈসাদৃশ্য, যিটো বিকৃতি ঘটিছে, ইয়াক ৰোধ কৰিবৰ কাৰণে এটা আমাৰ দায়িত্ব আহি পৰিছে। অসম জনজাতি সাংস্কৃতিক মহাসভায়ো এই ক্ষেত্ৰত আমি পদক্ষেপ ল'বলৈ বিচাৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ মাজত সমন্বয় সম্প্ৰীতি হোৱাৰ উপৰিও আমাৰ মাজত যাতে কোনো ভুল বুজাবুজিৰ সৃষ্টি নহয়, জনজাতি আৰু অজনজাতিৰ মাজতো যাতে আমাৰ কোনো ধৰণৰ ভুল ভাৱৰ সৃষ্টি নহয়, আৰু যি ভুল ভাৱ আছে সেইখিনি নিৰাময় কৰাৰ কাৰণেও আমি শান্তি সম্প্ৰীতিৰ বাতাবৰণ গঢ়ি তোলাৰ কাৰণে অসম জনজাতি সাংস্কৃতিক মহাসভাই পদক্ষেপ লৈছোঁ। ইতিমধ্যে এই পৰস্পৰে পৰস্পৰক জানো আহক অনুষ্ঠানৰ উপৰিও যোৱা বছৰ আমি ডিচেম্বৰ মাহৰ 13, 14, 15 তাৰিখে ডিফুৰ ওচৰৰ তাৰালাংচুত তিনিদিনীয়াকৈ অসম জনজাতি সাংস্কৃতিক সমাৰোহ আমি অনুষ্ঠিত কৰিছিলোঁ। এই অনুষ্ঠানতো অসমৰ সকলো ঠাইৰ জনজাতিসকলৰ যি লোককৃষ্টিৰ দল, এই লোককৃষ্টিৰ দলসমূহে অংশগ্ৰহণ কৰিছিল। ইয়াৰ জৰিয়তেও আমি আমাৰ সকলোৰে একে ঠাইতে আমাৰ অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে এখন মঞ্চ দিবলৈ আমি প্ৰস্তুত হৈছোঁ। আৰু আপোনালোকক জনাবলৈ ভাল পাইছোঁ যে এই বছৰৰ শেষৰ ফালেও আমি জাগিৰোডত তিৱা সাংস্কৃতিক সমাজৰ আতিথ্যত আমি এই দ্বিতীয় বৰ্ষৰ বাবেও অসম জনজাতি সাংস্কৃতিক সমাৰোহ আমি পাতিবলৈ মনস্থ কৰিছোঁ। আৰু সকলো ঠিকে থাকে চলি থাকিলে এই অনুষ্ঠানটিও খুব সুন্দৰকৈ সফলতাৰে আমি আয়োজন কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। আজি আমি এতিয়া বন্দাপাৰাত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আপোনালোকে দেখা পাইছে ইয়াত বিভিন্ন ঠাইৰ পৰা বহু লোক আহি উপস্থিত হৈছেহি। তেওঁলোকৰ এটাই আশা যে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ জৰিয়তে আমাৰ জনজাতিসকলৰ মাজৰ আমাৰ যি লোককৃষ্টি বিকাশ, সমৃদ্ধি আৰু সংৰক্ষণ কৰাৰ যিটো পদক্ষেপ, এই পদক্ষেপত আজি সকলো জনজাতিৰ লোকেই একত্ৰিত হ'বলৈ প্ৰয়াস কৰিছে। এয়া এটা সুখবৰ বুলি আমি ভাবোঁ। নমস্কাৰ জনাইছোঁ। আজি 16 ছেপ্টেম্বৰ তাৰিখ, আৰু আজি এই 16 ছেপ্টেম্বৰ তাৰিখত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় সংযোগ প্ৰতিষ্ঠা দিৱসটো আমি কামৰূপ জিলা শাখা সমিতিয়ে আপ্যায়নৰ দায়িত্ব লৈছোঁ। আৰু এই প্ৰতিষ্ঠা দিৱসটো আমাৰ কামৰূপ জিলাৰ অন্তৰ্গত বন্দাপাৰা ৰাজগাঁৱত আমি আয়োজন কৰিছোঁ।
আৰু এই ঠাইটো য'ত আমি প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিছোঁ এইটো হ'ল লখিমপুৰ মৌজা বড়ো জাতীয় পৰিষদৰ মানে প্ৰেক্ষাগৃহ ইয়াতে লখিমপুৰ বড়ো কৃষ্টি মন্দিৰ সংঘ লখিমপুৰ প্ৰাথমিক বড়ো সাহিত্য সভা একেলগে আছে তিনিটা সংগঠনৰ এই প্ৰেক্ষাগৃহত এই উদযাপন কাৰ্যসূচীটো অনুষ্ঠিত কৰা হৈছে